নমস্কাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব এৰিব লাগিব নেকি ভূপেন বৰাই কংগ্ৰেছ ৱৰ্কিং কমিটিৰ এটা সিদ্ধান্তই এই প্ৰশ্ন ৰাজ্যৰ ৰাজনীতিলৈ ঠেলি দিছে যদি ভূপেন বৰাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ পদ এৰিব লগা হয় তেতিয়া কোন হ'ব পৰৱৰ্তী প্ৰদেশ কংগ্ৰেছৰ সভাপতি শুকুৰবাৰে দিল্লীত কংগ্ৰেছ ৱৰ্কিং কমিটি অৰ্থাৎ CWCৰ এখন বৈঠক অনুষ্ঠিত হৈ যায় এই বৈঠকত হোৱা সিদ্ধান্ত অনুসৰি কংগ্ৰেছে সকলো পৰ্যায়তে হাল সলনি কৰিবলৈ সাজু হৈছে বৈঠকৰ অন্তত কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰগে মন্তব্য কৰে যে দলটোক শক্তিশালী কৰিবলৈ ওপৰৰ পৰা তললৈকে পৰিৱৰ্তনৰ প্ৰয়োজন দৰাচলতে মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ বিপৰ্যয়ৰ পৰ্যালোচনা কৰিবলৈ অনুষ্ঠিত হৈছিল এই বৈঠক কিন্তু পৰ্যালোচনা কেৱল মাত্ৰ মহাৰাষ্ট্ৰৰ মাজতে সীমাবদ্ধ হৈ নাথাকিল হেয়া বৈঠকৰ পাছত স্পষ্ট হৈ পৰিছে এই বৈঠকতে EVM আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ ওপৰতো আলোচনা কৰে কংগ্ৰেছ নেতৃত্বই তদুপৰি নিৰ্বাচন আয়োগৰ ভূমিকা আৰু নিৰ্বাচন জয়ৰ কৌশলৰ ওপৰতো কংগ্ৰেছৰ সৰ্বোচ্চ সমিতিখনে আলোচনা কৰা বুলি জানিব পৰা গৈছে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰগে কয় নিৰ্বাচনৰ ফলাফলত নিৰাশ হ'ব নালাগে কিন্তু সমান্তৰালকৈ তেওঁ এই কথাও কৈছে যে দলটোক শক্তিশালী কৰিবলৈ ওপৰৰ পৰা তললৈকে পৰিৱৰ্তনৰ প্ৰয়োজন আছে তেওঁ কয় যে আমি নিৰ্বাচনী কৌশল উন্নত কৰিব লাগিব আমাৰ পক্ষত বলা বতাহে আমাক বিজয়ৰ নিশ্চয়তা নিদিয়ে EVMক লৈ প্ৰশ্ন উত্থাপন কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে কয় যে EVMে নিৰ্বাচনী প্ৰক্ৰিয়াক সন্দেহজনক কৰি তুলিছে নিৰ্বাচন আয়োগে মুক্ত আৰু নিকা নিৰ্বাচন নিশ্চিত কৰিব লাগে মল্লিকাৰ্জুন খৰগে লগতে কয় যে কোনো পৰিসংখ্যাই মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ন্যায্যতা প্ৰদান কৰিব নোৱাৰে লোকসভা নিৰ্বাচনত মহাবিকাশ অঘাৰীয়ে যি প্ৰদৰ্শন কৰিছিল সেইদৰে বিধানসভা নিৰ্বাচনৰ ফলাফল দেখি বিমূৰত পৰিছে নিৰ্বাচনী বিশ্লেষকসকল এই বৈঠকতে কংগ্ৰেছে 5টা বিশেষ বিষয়ত আলোচনা কৰে প্ৰথম হৈছে সংগঠনত পৰিৱৰ্তন অনা দ্বিতীয়তে হৈছে কংগ্ৰেছৰ পক্ষত বতাহ বলা মানে নিৰ্বাচনত জয়ী হোৱাৰ নিশ্চয়তা যে নহয় সেই বিষয়ে আলোচনা কৰিছে তৃতীয়তে নিৰ্বাচনী কৌশল উন্নীত কৰা চতুৰ্থতে কংগ্ৰেছ কিয় ক্ষমতালৈ আহিব লাগে আৰু পঞ্চমতে দেশৰ জনতাৰ সমস্যাসমূহক কেনেকৈ আভুৱা ভাৰি বিজেপিয়ে অন্য কৌশল অৱলম্বন কৰি এই সমূহৰ পৰা জনতাৰ দৃষ্টি আঁতৰাই ৰাখিছে সেই সন্দৰ্ভত হ'ল আলোচনা আৰু ইয়াৰে চাৰিটা কৌশলেই হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ত লবলগীয়া আৰু কাৰ্যকৰী কৰিবলগীয়া সিদ্ধান্ত কিন্তু ইয়াৰে সংগঠনত ওপৰৰ পৰা তললৈ পৰিৱৰ্তন কৰাৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত এতিয়া ৰাজ্যৰ ৰাজনীতিটো প্ৰভাৱ পেলাব কিয়নো এই সিদ্ধান্ত যদি কাৰ্যকৰী হয় তেনেহলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিটো ব্যাপক হাল সলনি হোৱাৰ সম্ভাৱনা আছে আনফালে যি উদ্দেশ্যে এই বৈঠক আহ্বান কৰা হৈছিল সেই উদ্দেশ্যৰ সৈতে মিল খাই অসমৰো পৰিস্থিতি কিয়নো আটাইকেইটা সমষ্টিতে প্ৰাৰ্থিত্ব আগবঢ়াই উপনিৰ্বাচনত এটাও সমষ্টি দখল কৰিব নোৱাৰিলে কংগ্ৰেছে ইয়াৰ বাবে জগৰীয়া কোন যদি ৰাজ্যৰ নিৰ্বাচনৰ ক্ষেত্ৰত পৰাজয়ৰ মূৰপাতি ল'বলগীয়া হয় তেনেহলে পদ্ধতিগতভাৱে হেয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে মূৰপাতি ল'ব লাগিব আৰু সেই দৃষ্টিৰে চালে সলনি হ'ব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা কিন্তু কোনে ল'ব পৰৱৰ্তী সভাপতিৰ দায়িত্ব ইয়াৰ পূৰ্বেও কেইবাবাৰো প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বাবে গৌৰৱ গগৈৰ নাম চৰ্চিত হৈ আছিল কিন্তু সাংসদগৰাকীয়ে নিজে এই দায়িত্ব নলওঁ বুলি প্ৰত্যাখ্যান কৰিছে তেনেহলে কোন হ'ব প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি সূত্ৰ অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি যদি গৌৰৱ গগৈ নহয় তেতিয়া বহু কংগ্ৰেছৰ পছন্দ হ'ব দেৱব্ৰত শইকীয়া আনফালে আন একাংশই আকৌ বিচাৰে ৰকিবুল হুছেইনক কিন্তু এয়া কেৱল চৰ্চাহে বাস্তৱত প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনি হ'ব নে নহয় বা হলেও এওঁলোক সভাপতি হ'ব নে নহয় সেয়া সময়তহে হ'ব লক্ষণ